প্ৰথমতে আপোনালোকৰ এই চেনেলৰ জৰিয়তে সমূহ ডিমাবাসী তথা অসমবাসী ৰাইজলৈ মই পবিত্ৰ ৰাসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু সকলোৰে সহায় সহযোগিতা আমাৰ অনুষ্ঠানলৈ কামনা কৰিলোঁ। আজিৰ পৰা 9 দিনীয়া কাৰ্যসূচীৰে আমি বৃহত্তৰ সোণাপুৰ এই অঞ্চলৰ ৰাইজে ইয়াত অনুষ্ঠিত কৰিব ওলাইছোঁ আৰু সকলো কাৰ্যসূচীত আমি সকলো মানুহৰ উপস্থিতি আৰু সহায় সহযোগিতা আমি কামনা কৰিছোঁ। ইয়াতে আমাৰ আজি মুখ্যদ্বাৰ উন্মোচন, তাৰ পিছতে ধৰ্মদৰ্জা উত্তোলন, স্মৃতি তৰ্পণ, জলাধাৰণ কাৰ্যসূচী, এতিয়া ভাগৱত স্থাপন হৈ আছে, নাম কীৰ্তন চলি আছে। এনেকুৱাকৈ আজি নাম কীৰ্তনে আজি অনুষ্ঠান সামৰণি পৰিব। অহাকালিৰ পৰা আমাৰ বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান আছে আৰু সেই সকলোবোৰ অনুষ্ঠানতে ৰাইজৰ সহায় সহযোগিতা মই কামনা কৰিছোঁ। সোণাপুৰ বৃহত্তৰ আঞ্চলিক ৰাস উৎসৱত আজি প্ৰথম দিনা আমাৰ এই আঞ্চলিক সমিতি ৰাস উৎসৱৰ সমূহ ৰাইজক প্ৰথমতে শ্ৰদ্ধাঞ্জলি কৰিছোঁ আৰু ইয়াৰ মাধ্যমেৰে সেই অসমৰ ৰাইজনে মই আজি আসন ল'বলৈ মই সেৱা আগবঢ়াইছোঁ আৰু শ্ৰদ্ধাঞ্জলি কৰিছোঁ। এই অনুষ্ঠানটো আজি চাওঁতে 13 বছৰ হৈ দিছে। ইয়াত যিসকলৰ লগত মই এই অনুষ্ঠান আৰম্ভণিতে প্ৰতিষ্ঠা কৰাৰ উৎসৱত জড়িত আছিলোঁ। আজি মই এটা পূৰ্ণাংগ অনুষ্ঠান হিচাপে ৰূপ লৈছে মই দেখি আজি সন্তুষ্ট হৈছোঁ আৰু ইয়াৰ লগত জড়িত সমূহ ৰাইজকে আৰু সমিতিৰ বিষয়সকলক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই ৰাস উৎসৱৰ মাধ্যমেৰে ভগৱান শ্ৰীকৃষ্ণই এই অঞ্চলৰ সমূহ ৰাইজক যাতে সুস্বাস্থ্য ৰাখে আৰু তেওঁলোকৰ ভৱিষ্যত মংগল কামনা কৰিলোঁ আৰু অনুষ্ঠানটো যাতে সকলোৱে মিলিজুলি এটা আগুৱাই নিয়াত সকলোৱে সহায় হয় ইয়াকে মই কামনা কৰিছোঁ আৰু পুনৰ মই ৰাইজলৈ নিবেদন কৰি আৰু মোৰ সেৱা আগবঢ়াই মই আগবাঢ়ি। নমস্কাৰ, জয় জয়তে বৃহত্তৰ সোণাপুৰ আঞ্চলিক ৰাস মহোৎসৱ সমিতিৰ পৰা মই সংবাদদাতাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ 2012 চনৰ পৰা আমাৰ এই ৰাস মহোৎসৱ আৰম্ভ হৈ এইবাৰ 13টি বছৰত পদাপন্ন কৰিছে। এই 13টি বৰ্ষৰ ৰাস মহোৎসৱৰ আজি প্ৰথমটো দিনত আমি ৰাতিপুৱাই মুখ্যদ্বাৰ উন্মোচনৰ কৰাৰ পিছতে ধৰ্মধ্বজা আমি উত্তোলন কৰিছোঁ। তাৰ পিছতে আমি আমাৰ এই ৰাস মহোৎসৱখনৰ লগত জন্মলগ্নৰ পৰা জড়িত বহুত আমাৰ সদস্য আমাক এৰি থৈ গ'ল, তেখেতসকলৰ কাৰণে আমি স্মৃতি তৰ্পণ কৰিলোঁ। তাৰপিছত আজি এই 9 দিনীয়া কাৰ্যসূচীৰ আমি ৰাস উদযাপন কৰিব বিচাৰিছোঁ। 9 দিনীয়া কাৰ্যসূচীৰ ৰাস উদযাপনৰ আজি আমি জলাৰোহণ চতুৰ্থ কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ আৰু এই চতুৰ্থ কাৰ্যসূচীত বৃহত্তৰ সোণাপুৰ আঞ্চলিক ৰাস মহোৎসৱখন আজি প্ৰথম দিনৰ পৰাই উদলি মদলি হোৱা আমাৰ পৰিলক্ষিত হৈছে। আমি এইবাৰ আমাৰ ৰাস মহোৎসৱখন 56টি স্থলেৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি সজাইছোঁ। এই 9 দিনত আমি প্ৰথম দিনাই আমাৰ গায়ক শ্ৰী কুমাৰ কিশোৰৰ সুললিত কণ্ঠৰ আমি গান নিবেদন কৰিম। তাৰপিছত আমি প্ৰত্যেক এই 9টা দিনতে আমি ভাওনা, বিভিন্ন ভাওনা, নাচ নাটিকা আৰু আমাৰ মাজত মিনি থিয়েটাৰকে আদি কৰি আমি আমাৰ এই ৰাস মহোৎসৱখন সজাইছোঁ আৰু প্ৰতিদিনে আবেলি 2 বজাৰ পৰা আমি আমাৰ আইসকলে ৰাসস্থলীত নাম পৰিৱেশন কৰিছে। আজিও এই নাম পৰিৱেশন কৰি আছে আৰু পৰিৱেশন কৰি থাকিব। বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে আমাৰ এই বৰ্ণাঢ্য ৰাস মহোৎসৱখনক আমি এইবাৰ তুলি ধৰিবলৈ ৰাইজৰ আগত প্ৰচেষ্টা দিছোঁ। আমি এই 9 দিনীয়া কাৰ্যসূচীত আমি আশা ৰাখিছোঁ
ক'তো আমাৰ জয় জেং বৈকুণ্ডল নালাগে আৰু এই অনুষ্ঠানটো উদলি মুদলি হয় যেন গোটেই ডিমৰীয়াৰ বিৰতে এখন শ্ৰেষ্ঠ ৰাসত পৰিণত হ'ব এয়া আমি কামনা কৰিছোঁ।